নমস্কাৰ। ইতিমধ্যে আমাৰ অসম চৰকাৰে চৰকাৰী চাকৰিয়ালবোৰৰ বাবে অৰ্থাৎ যিবোৰে অসম চৰকাৰৰ অধীনত চাকৰি কৰিছে তেওঁলোকৰ ৰেগুলাৰ হ'ব লাগিব। তেওঁলোকৰ বাবে এটা ইঞ্চুৰেঞ্চৰ কথা কৈছে। গতিকে ইঞ্চুৰেঞ্চৰ বিষয়ে আৰু মানে ইঞ্চুৰেঞ্চ কভাৰেজ, ঠিক আছে, ইঞ্চুৰেঞ্চৰ কি আছে আৰু একাউণ্ট মেনেজমেণ্ট, আকৌ ক্লেইম প্ৰচিজাৰৰ অধীনত আহিব। ধৰি লওক টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ যিটো ক্লেইম কৰা প্ৰচিজাৰ, তাৰপাছত পাৰ্মানেণ্ট টোটেল ডিজেবিলিটি ইঞ্চুৰেঞ্চ, সেই ইঞ্চুৰেঞ্চৰ যিটো ক্লেইমিং প্ৰচিজাৰ, তাৰপিছত আকৌ এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ, এই এক্সিডেণ্টেল ইঞ্চুৰেঞ্চৰ যিটো প্ৰচিজাৰ, ইয়াৰ প্ৰচিজাৰৰ বিষয়ে অলপমান কথা ক'ম। আৰু এক্সিডেণ্ট হোৱাৰ পাছত কি হ'ব, কেনেকৈ কি কৰা হ'ব, সেইবোৰ গোটেইটো এতিয়া আলোচনা কৰিম। তাৰপিছত আকৌ এমপ্লয়ী ডিছক্ৰিপশ্যন এণ্ড বেংক কম্পেৰিজন, সেইবোৰ কি এতিয়া এই ভিডিঅ'ৰ যোগেদি মই গোটেইটো আপোনালোকৰ বাবে এই ভিডিঅ'ত অলপমান কিছুমান কথা ক'ম বা এক্সপ্লেনেশ্যন দিম বুলি এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে যিহেতু এই ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আনৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলো এই কথাটো গম পায় আৰু এই ভিডিঅ'ৰ দ্বাৰা যাতে সকলোৱে উপকৃত হয়। চাবসকল এইটো চাওক, আমি ইতিমধ্যে গম পালোঁ যিটো 10 তাৰিখ, জানুৱাৰী 10 তাৰিখে এইটো চাওক, এই লেটাৰটো উলিওৱা হৈছে। এই লেটাৰত কোৱা মতে আমাৰ অসমৰ যিবোৰ চাকৰিয়াল আছে, ঠিক আছে, মানে চৰকাৰী চাকৰি আৰু কিন্তু ৰেগুলাৰ হ'ব লাগিব, তেওঁলোকৰ বাবে এটা ইঞ্চুৰেঞ্চ অসম চৰকাৰে উলিয়াই দিছে। এতিয়া এই ইঞ্চুৰেঞ্চটো আপোনালোকে যদিহে এই হেৰিটো পঢ়িছে অলপমান বা গম পালে চাগে, তথাপিও মই আজি অলপমান ব্যাখ্যা কৰি আপোনালোকক দিম বুলি এই ভিডিঅ'টো বনাইছোঁ। তেওঁলোকে কোৱা মতে ইতিমধ্যে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু ইউনিয়ন বেংকৰ লগত এটা MOU অৰ্থাৎ এটা এগ্ৰিমেণ্ট, আৰু সেইটো এক প্ৰকাৰৰ এগ্ৰিমেণ্টটো অলৰেডি চাইন কৰা হৈছে। আৰু লগতে এতিয়া আনচেন্ট্ৰেলাইজড বেংকবোৰৰ সৈতেও এই MOU অৰ্থাৎ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, যিটো আমি এগ্ৰিমেণ্ট বুলি কওঁ, এটা এগ্ৰিমেণ্ট, এই এগ্ৰিমেণ্টটো তেওঁলোকে মানে চাইন কৰিব পিছত, যাতে এই বেংকৰ অধীনত সেই অলৰেডি দুটা বেংক চাইন কৰা হৈছে, ষ্টেট বেংক অফ ইণ্ডিয়া আৰু ইউনিয়ন বেংক। এই বেংকৰ অধীনত যাৰ একাউণ্ট আছে তেওঁলোকে মানে হেৰি কৰিব পাৰিব, এটা ইঞ্চুৰেঞ্চ মানে তেওঁলোকে খুলি ল'ব পাৰিব, কথাটো সেইটো। এতিয়া এই ইঞ্চুৰেঞ্চৰ অধীনত কি আছে কি নাই এই গোটেইটো চাওঁ। এতিয়া এইটো চাওক, প্ৰথমতে যিটো ইঞ্চুৰেঞ্চৰ কথা কৈছোঁ, ইঞ্চুৰেঞ্চত কি আছে, ইঞ্চুৰেঞ্চ কভাৰেজৰ অধীনত এইটো চাওক, হেল্থ ইঞ্চুৰেঞ্চ আছে, তাৰপাছত পাৰ্চনেল এক্সিডেণ্ট ইঞ্চুৰেঞ্চ আছে, নহয় জানো, আৰু হেল্থ ইঞ্চুৰেঞ্চ আছে। সেইবোৰ এতিয়া কি এয়াৰ এক্সিডেণ্টেলো আছে, এইটো চাওক, ঠিক আছে। এতিয়া চাওক, যিটো ইঞ্চুৰেঞ্চ কভাৰেজ ইয়াত এক নম্বৰ যদি আমি চাওঁ, যিটো টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ, মানে মিনিমামৰ কথা কৈছে, ঠিক আছে। যিটো ইঞ্চুৰেঞ্চ, যিমানবোৰ ইঞ্চুৰেঞ্চৰ কথা ইয়াত কোৱা হৈছে, গোটেই ইঞ্চুৰেঞ্চৰ অধীনত যিমানবোৰ ইঞ্চুৰেঞ্চ, সেইটো মিনিমামটো কোৱা হৈছে, মানে কমেও মানে তাতকৈ বেছি হ'ব, মানে মিনিমামটো হ'ল 10 লাখ, ঠিক আছে। এতিয়া তাৰপাছত পাৰ্চনেল ইঞ্চুৰেঞ্চত যদি আমি আহোঁ, পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ, এতিয়া এই পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চত যদিহে কাৰোবাৰ ডেথ হয়, ঠিক আছে, মৃত্যু হয়, তেতিয়াহ'লে কি হ'ব, মিনিমাম তেওঁলোকে 100 লাখ, এইটো চাওক, 100 লাখ, কম নহয় কিন্তু টকাটো 100 লাখ মানে 1 crore, মানে 1 crore এটা আপোনালোকে ইঞ্চুৰেঞ্চ মানে কভাৰেজ পাব, যদিহে পাৰ্চনেল এক্সিডেণ্ট হয়, যদিহে মৃত্যু হয়। আৰু পাৰ্মানেণ্ট টোটেল ডিজেবিলিটিটো চাওক, আপোনালোকৰ কোনো হাতে হওক বা ভৰিয়ে হওক বা কোনোবা আপোনাৰ মানে শৰীৰৰ অংগই হওক, যদিহে একো কাম কৰিব কৰা বিধৰ নহয়, মানে একো মুভমেণ্ট কৰিব কৰা বিধৰ নহয়, তেতিয়া এইটো টোটেল ডিজেবিলিটি হৈ যায়, নহয় জানো। গতিকে তেতিয়া আপোনাৰ কি হ'ব, তেতিয়া আপোনালোকৰ আপ টু বুলি কৈছে ইয়াত, ঠিক আছে। ডেথটো কিন্তু মিনিমাম বুলি কৈছিলে 100, তাতকৈ ওপৰ হ'ব পাৰে, কিন্তু ইয়াত যিটো টোটেল ডিজেবিলিটিটো আপ টু 100 লাখ মানে 1 crore, মানে মেক্সিমামটো ইয়াত কোৱা হৈছে। তাৰ তলত হ'ব পাৰে, ধৰি লওক মানে আপোনাৰ ডিজেবিলিটি চাব আৰু আপোনাৰ কিমান ডিজেবিলিটি হৈছে, টোটেল ডিজেবিলিটি মানে আপোনাৰ শৰীৰৰ কিমান % ডিজেবিলিটি হৈছে, সেইটো চাই পিনি তেওঁলোকে কিবা এটা মানে আপোনাৰ বাবে ইঞ্চুৰেঞ্চ এটা হেৰি দি দিব, মানে এটা টকা বা এটা এমাউণ্ট উলিয়াই দিব। ধৰি লওক আপোনাৰ হেৰিটো চেক কৰিলে, যিটো ডিজেবিলিটি, সেইটো চাই পিনি তেওঁলোকে মানে ভাবিব আৰু কিমান দিলে মানে ৰিজনেবল হ'ব, যিটো এমাউণ্টটো ধৰি লওক 50 লাখ দিব পাৰে,
বা 60 লাখ দিব পাৰে বা 10 লাখ দিব পাৰে আপোনাৰ মানে ডিজেবিলিটিটো চাব মানে পাৰ্চেণ্ট কিমান পাৰ্চেণ্ট ডিজেবিলিটি মানে ডিজেবল হৈছে সেইটো তাৰপাছত আকৌ এই পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চৰ অধীনতে আকৌ এইটো চাওক পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি এইটো চাওক পাৰ্চিয়েল মানে অলপ দেই মানে আংশিক ক'ব পাৰোঁ কিন্তু পাৰ্মানেণ্টটো চাওক টোটেল ডিজেবিলিটি মানে গোটেই অংশৰ কথা কৈছে মানে গোটেই অংশৰ এই বি নম্বৰটো আকৌ চিটো যদি চাওক পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি মানে কথাটো এইটো যে ইয়াৰ এটা আপোনাৰ শৰীৰৰ এটা অংশৰ ডিজেবিলিটিৰ কথা কৈছে এইটো চাওক আপ টু 80 লাখছ আপ টু মানে এইটোৰ মেক্সিমামটো কৈছে ইয়াতো মেক্সিমাম মানে আপুনি 80 লাখলৈকে পাব তাৰ তলতো হ'ব পাৰে 50-60 হ'ব পাৰে 70 হ'ব পাৰে 40-30 হ'ব পাৰে 20 লাখছ হ'ব পাৰে এতিয়া মানে আপোনাৰ যিটো পাৰ্চিয়েল ডিজেবিলিটি হৈছে সেইটো চাই পিনি আপোনাক মানে যি এমাউণ্টটো সেইটো এমাউণ্টটো উলিয়াই দিয়া হ'ব কথাটো সেইটো তাৰপাছত এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ এইটো এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ বুলি ক'লে মানে যিটো ফ্লাইটৰ কথা কোৱা হৈছে এইটো মানে ধৰি লওক আপুনি ফ্লাইট উঠিছিলে ক'ৰবাত এৰ'প্লেন উঠিছিলে নাজানো এই এৰ'প্লেনত কিবা এটা হ'ল দুৰ্ঘটনা হ'ল তেতিয়া যদি আপোনাৰ ঠিক আছে কিবা এটা যদি হয় আপোনাৰ ডেথ হ'লে বা কিবা এটা হ'ল এই ক্ষেত্ৰত আৰু যেনিবা তেতিয়া আপোনাৰ কি হ'ব মিনিমামটো কৈছে এইটো চাওক 200 lakhs তাৰমানে 2 crore rupees আপোনালোকৰ বাবে এমাউণ্ট উলিয়াই দিয়া হ'ব গতিকে এই যিটো ইঞ্চুৰেঞ্চটো সকলো চৰকাৰী চাকৰি কৰাবোৰৰ বাবে কিন্তু তেওঁলোকৰ চাকৰিটো অসম চৰকাৰৰ অধীনত হ'ব লাগিব কথাটো সেইটোৱেই মানে যিটো কণ্ডিশ্যন সেইটোৱেই আৰু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বাবে নহয় গভৰ্ণমেণ্ট এমপ্লয়িৰ বাবে নহয় মানে তাৰপাছত কিছুমান হেৰি আছে এইটো হেল্থ ইঞ্চুৰেঞ্চ এইটো হেল্থ ইঞ্চুৰেঞ্চটো ইয়াত কি হৈছে এইটো চাওক আপোনালোকে যদি পঢ়ে গম পাব ইট উইল বি এভেইলেবল ফৰ এমপ্লয়িজ and their family members based on discounted premium to be borne by the employee ইয়াত কেৱল এমপ্লয়িৰ বাবে নহয় যিটো হেল্থ ইঞ্চুৰেঞ্চটো মানে আপোনালোকৰ যিটো ফেমিলিবোৰৰ বাবেও হ'ব মানে কথাটো সেইটোৱেই ঠিক আছে তাৰপাছত একাউণ্ট মেনেজমেণ্ট এইটো চাওক একাউণ্ট মেনেজমেণ্ট কি ধৰণে মেনেজ কৰা বা হ'ব ঠিক আছে সেইটো মানে ইয়াত দিয়া হৈছে অলপমান যদি চাওঁ আমি ইয়াত গম পাম মানে কথাটো এইটো ভেৰি চিম্পল ইয়াত ক'বলৈ গ'লে এইটো চাওক যিটো নিউ একাউণ্ট বুলি কৈছে আৰু এক্সিষ্টিং একাউণ্ট নিউ একাউণ্ট মানে নতুন এক্সিষ্টিং মানে যিটো অলৰেডি আছে এইটো চাওক আপোনালোকৰ যিটো চেলাৰী একাউণ্ট এই চেলাৰী একাউণ্টটো মানে ধৰি লওক কিবা এটা এনেকুৱা এটা বেংক যিটো বেংকৰ অধীনত আপোনাৰ যিটো সেই ইঞ্চুৰেঞ্চবোৰ ঠিক আছে ইঞ্চুৰেঞ্চবোৰ কভাৰেজ নহয় তেতিয়া আপুনি তো নতুন হেৰি চেলাৰী একাউণ্ট খুলিব লাগিব নহয় জানো এইটো কথাটো কৈছে মানে গতিকে এই ক্ষেত্ৰত আপুনি এটা নতুন চেলাৰী একাউণ্ট খুলিব লাগিব মানে তাৰপিছত আপুনি এইটো চেলাৰী একাউণ্টটো নতুনকৈ বনাব লাগিব আৰু যিটো আগৰ আছিলে সেইটো ক্লজ কৰি নতুন বনাব লাগিব কথাটো সেইটোৱে এইটো হ'ল একাউণ্ট মেনেজমেণ্টৰ অধীনত থকা নিউ একাউণ্ট ক্ৰিয়েশ্যন তাৰপিছত এক্সিষ্টিং একাউণ্টটো একেটাই কথাটো যে আপোনাৰ মানে এক্সিষ্টিং একাউণ্টত অলৰেডি হেৰি হ'ব এইটো আপুনি নতুনকৈ বনাবলগীয়া নহয় গতিকে এইটো তেওঁলোকে ভেৰিফাই কৰিব আৰু যিটো ডিপাৰ্টমেণ্ট ঠিক আছে ডিপাৰ্টমেণ্টে ভেৰিফাই কৰিব তাৰপাছত এইটো বেংকটো হেৰি কৰা হ'ব মানে লিংক কৰা হ'ব এই হেৰিৰ লগত আপোনাৰ যিটো ইঞ্চুৰেঞ্চ খোলা হ'ব নহয় এই ইঞ্চুৰেঞ্চটো লিংক কৰা হ'ব কথাটো সেইটোৱে বাকী একো নাই ইয়াত ক'বলগীয়া তাৰপাছত যদি আমি হেৰিটো চাওঁ অলপমান আপোনালোকৰ যিটো বেংক এই বেংকটো যদিহে এক্সিষ্টিং বেংক আছিলে তেতিয়াহ'লে মানে কি ধৰণে ভেৰিফাই কৰা হ'ব বা আপুনি কেনেকৈ ভেৰিফাই কৰিব এইটো ইয়াত দিয়া হৈছে এইটো চাওক আপোনালোকে চালে নিজে গম পাব গতিকে মই ভাবোঁ ইয়াত ক'বলগীয়া একো নাই আপোনালোকে যিটো একাউণ্ট টাইপ এইটো চাব লাগে আৰু মানে যিটো আপোনাৰ একাউণ্ট টাইপ ছেভিং নে কাৰেণ্ট আছিলে সেইবোৰ গোটেইটো চাব লাগিব ইয়াৰ বাবে আপুনি কি কৰিব লাগিব আপুনি আপোনাৰ যিটো ব্ৰাঞ্চ নহয় জানো এই ব্ৰাঞ্চত যাব লাগিব বা পাছবুক প্ৰিণ্টিং মেচিনো মানে ব্যৱহাৰ কৰি সেইটো আপুনি মানে চেক কৰিব পাৰিব মানে আপুনি কথাটো এইটো গম পায়েই এইটো গতিকে ভেৰিফাই কৰিবলৈ একো টান নহয় কথাটো গতিকে এইটো ইমান হেৰি নহয় মানে ক'বলগীয়া ইয়াত একো নাই এতিয়া ক্লেইম প্ৰচিজাৰ ঠিক আছে যিটো ক্লেইম কৰাৰ যিটো প্ৰচিজাৰ বা পদ্ধতি সেইবোৰ মানে কি ধৰণে কৰা হ'ব ইয়াত দিয়া হৈছে অলপমান যদি চাওঁ আমি গম পাম ক্লেইম কোনে কৰিব পাৰিব যিটো ইঞ্চুৰেঞ্চ সেইটো চাওক নমিনী আপোনাৰ বেংকত যিটো হেৰি আছে যিটো ইঞ্চুৰেঞ্চৰ নমিনী বুলি নমিনী এজন বনাই নহয় জানো এই নমিনী আপোনাৰ যিটো ইঞ্চুৰেঞ্চটো ক্লেইম কৰিব পাৰিব অকল নমিনী বুলি নহয় আপোনাৰ লিগেল এয়াৰ ঠিক আছে লিগেল এয়াৰ বুলি ক'লে তেওঁলোক হয় যিবোৰ আপোনাৰ পৰিয়ালৰ মানুহ মানে ক্লজেষ্ট ফেমিলি মেম্বাৰ ক'ব পাৰি যেনেকৈ ধৰি লওক আপোনাৰ
যদি বিয়া হোৱা ঠিক আছে বিবাহিত তেতিয়াহ'লে আপোনাৰ ধৰি লওক ঘৈণীয়েক বা গিৰিয়েক বা আপোনাৰ ল'ৰা বা ছোৱালী তেওঁলোক মানে হেৰি কৰিব পাৰিব ক্লেইম কৰিব পাৰিব যদিহে সেই সকলো নাই কোনো নাই আপোনাৰ অকলে আছে ক্লজেষ্ট নাই আৰু যেনিবা কিন্তু অলপমান দূৰৰ আছে যেনেকৈ আপোনাৰ হেৰি দাদা বাইদেউ বা কোনোবা খুৰাই হওক ঠিক আছে পেহীয়েকে হওক বা তেনেকুৱা মানে অলপমান দূৰৰ হ'লে যদিহে ক্লজেষ্টটো নাই তেতিয়া সেইবোৰো মানে আপোনাৰ যিটো হেৰি ইঞ্চুৰেঞ্চ সেইটো উইথড্ৰ কৰিব পাৰিব মানে কথাটো সেইটো বা ক্লেইম কৰিব পাৰিব এতিয়া টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ অধীনত আমি অলপমান যদি চাওঁ ঠিক আছে যিটো ক্লেইমিং প্ৰচিজাৰ এইটো কি ধৰণে মানে কি কৰিব লাগিব ন দিছ ইঞ্চুৰেঞ্চ কভাৰ্ছ দ্য এমপ্লয়ী ইন দ্য ইভেণ্ট অফ নেচাৰেল ডেথ ইনক্লুডিং ডেথ ডিউ টু ইলনেছ এণ্ড এক্সিডেণ্টেল ডেথ এইটো চাওক মানে ইয়াত এইটো যিটো এ অপশ্যনত দিয়া হৈছে সেইটো এ অপশ্যনৰ কথাটো সেইটোৱেই যে এটা এইটো চৰ্ত বুলি ক'ব পাৰোঁ আমি মানে কথাটো ঠিক আছে চাওক এইটো তেতিয়াহে কভাৰ হ'ব ঠিক আছে এই যিটো ইঞ্চুৰেঞ্চ যেতিয়া নেচাৰেল ডেথ হ'ব লাগিব মানে নেচাৰেল ডেথ যেনেকৈ ধৰি লওক ইলনেছৰ দ্বাৰা মানে ইলনেছ মানে এইটোৱে আপোনালোকে গম পায় যে গা বেয়া হ'ল বা আপোনাৰ কিবা এটা বেমাৰ হেৰি হ'ল বা ধৰি লওক কিবা এটা মানে জ্বৰ হ'ল সেইবোৰৰ দ্বাৰা আৰু বা এক্সিডেণ্টেল হ'ল তেনেকুৱা বিধৰ হ'ব লাগিব মানে কথাটো সেইটোৱে মানে ইয়াৰ দ্বাৰা আমি এইটোকে গম পাওঁ যে আপোনাক যদিহে কিবা এটা কাৰণত কোনোবা যদি কিবা এটা কৰিছে ঠিক আছে আপোনাক আঘাত কৰিছে কিবা এটা কৰিছে এইটোতো নেচাৰেল মানে কিবা এটা নেচাৰেল ডেথ ধৰণৰ নহয় বুলি ক'ব পাৰে কিন্তু ধৰি লওক আপুনি কিবা এটা কাৰণত ছুইচাইড কৰিলে নহয় জানো আপোনাৰ নিজে নিজকে মানে মৃত্যু সাৱটি লোৱাৰ ধৰণে মানে কিবা এটা কাম কৰিলে সেইটো কিন্তু নহ'ব মানে ইয়াত কথাটো মানে এইটো নেচাৰেল প্ৰাকৃতিক মানে হেৰি হ'ব লাগিব মৃত্যু হ'ব লাগিব আৰু এক্সিডেণ্টেল হ'ব লাগিব তেতিয়া সেইটো কভাৰ হ'ব যিটো ইঞ্চুৰেঞ্চ সেইটো গতিকে টু ফাইল এ ক্লেইম এতিয়া ক্লেইম কৰিবলৈ কি কৰিব লাগিব এইটো চাওক দ্য নমিনী অৰ দ্য লিগেল এয়াৰ শ্বেল মানে যিটো নমিনী যদি নমিনী আছে নমিনীয়ে কৰিব আৰু যদি নমিনী তেতিয়াহ'লে লিগেল হেয়াৰ আপোনাৰ ল'ৰা বা ছোৱালী ঠিক আছে তেওঁলোকে মানে কি কৰিব লাগিব ছাবমিট এ ডেথ চাৰ্টিফিকেট মানে এতিয়া চাওক কোনোবা যদি মৃত্যু হয় এইটো ডেথ চাৰ্টিফিকেট উলিয়াব লাগিব এইটো লাগিবই যদি ডেথ চাৰ্টিফিকেট যদি নাই তেতিয়াহ'লে ডেথ হৈছে বুলি কেনেকৈ প্ৰুফ হ'ব নহয় জানো হয় কথাটো সত্য যে সকলোৱে জানিব পাৰে বা দেখিলেও সেইটো মৃত্যু হ'ল বুলি ক'ব পাৰে কিন্তু এটা প্ৰুফটোতো লাগিব নহয় জানো গতিকে সেইবাবে এটা ডেথ চাৰ্টিফিকেটটো লাগিব এইটো উলিয়াব লাগিব আৰু ID প্ৰুফ যেনেকৈ ধৰি লওক আধাৰ কাৰ্ড হওক বা আপোনাৰ হেৰি ভোটাৰ কাৰ্ড এইবোৰ লাগিব আৰু বেংক একাউণ্টৰ ডিটেইলছটো লাগিবই আৰু এনি আদাৰ ডকুমেণ্টেশ্যন ইজ ৰিকুৱাৰ্ড টু দ্য ইঞ্চুৰেঞ্চ কোম্পানী আৰু ইঞ্চুৰেঞ্চ কোম্পানীক বহুতো মানে কিবা ধৰণৰ হেৰি ইঞ্চুৰেঞ্চৰ ক্লেইম কৰিবলৈ লাগিব পাৰে মানে ডকুমেণ্ট সেইবোৰ তেওঁলোকে যি খোজে সেইটো দিব লাগিব আৰু সেইটো যদি নহয় আকৌ 2 নম্বৰত আৰু এটা হেৰি অপশ্যন এইটো চাওক ছাবমিট এ ক্লেইম টু দ্য এমপ্লয়িজ হোম ব্ৰাঞ্চ which will assist in forwarding it to insurance company after proper document এইটো চাওক মানে আপুনি নিজে নকৰাকৈ মানে সেইটো কৰিব পাৰে এমপ্লয়ি ব্ৰাঞ্চ হোম ব্ৰাঞ্চ বুলি কৈছে মানে ডিপাৰ্টমেণ্টত দিব লাগিব মানে ধৰি লওক আপুনি যিটো ডিপাৰ্টমেণ্টত কাম কৰিছে সেইটো ডিপাৰ্টমেণ্টৰ যিটো ব্ৰাঞ্চ ন সেই ডিপাৰ্টমেণ্টত আপুনি দিব লাগিব তেওঁলোকে আপোনাৰ বাবে যিটো ইঞ্চুৰেঞ্চটো ফৰৱাৰ্ড কৰি দিব মানে তাৰপাছত ইঞ্চুৰেঞ্চ কোম্পানী এইবোৰ কামবোৰ কৰি দিব কথাটো সেইটোৱে গতিকে এইটো কৰিব লাগিব আপোনাক যিবোৰ হেৰি ডকুমেণ্টেশ্যন লাগতিয়াল আছে সেইবোৰ গোটেই দিবই লাগিব কথাটো একেটাই ক'বলৈ গ'লে বাছ কথাটো ইয়াত ইমানেই যে আপুনি আপোনাৰ কষ্টটো অলপমান কম হ'ব 2 নম্বৰত ঠিক আছে 1 নম্বৰত আপুনি নিজে কৰিব লাগিব গতিকে ইয়াত অলপমান কষ্ট হ'ব আপোনাৰ নিজৰ পাৰ্চনেল কষ্ট হ'ব মানে ব্যক্তিগত কষ্টটো হ'ব তাৰপিছত আকৌ যদি অলপমান তললৈ যাওঁ চি দ্য নমিনী অৰ লিগেল হেয়াৰ উইল ৰিচিভ দ্য এলিজিবল এমাউণ্ট এজ পাৰ্ট অফ পলিচি মানে পলিচিত যিমান মানে পলিচি মতে আৰু একৰ্ডিং টু পলিচি আপুনি যিটো এমাউণ্ট পাবলগীয়া আছে সেইটো পাব তাতকৈ বেছি নহয় ঠিক নহয় মানে কথাটো এইটো হ'ল আমাৰ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ আৰু পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ যদি আমি চাওঁ ইয়াত লিখা আছে যদি ডেথ ইঞ্চুৰেঞ্চ ঠিক আছে মানে যদি এক্সিডেণ্টেল হয় যদি ডেথ হয় তেতিয়া আমি কি কৰিব লাগিব তেতিয়া দিছ ইজ এপ্লিকেবল ইফ দ্য এমপ্লয়িজ ডেথ ইজ কজড বাই এন এক্সিডেণ্ট মানে এইটো যদিহে এক্সিডেণ্ট হয়হে যদি হেৰি হয় মানে মৃত্যু হয় তেতিয়া এইটো হেৰি হ'ব লাগু হ'ব ঠিক আছে তাৰপাছত টু ফাইল দি এমপ্লয়ী টু ফাইল এ ক্লেইম কৰিবলৈ কি কৰিব লাগিব নমিনী বা আপোনাৰ যিটো লিগেল এয়াৰ
তেওঁ কি কৰিব লাগিব চাবমিট এক্সিডেণ্টেল ৰিপৰ্ট চাওক এইটো চাওক এক্সিডেণ্ট হ'লে আমি জানোৱে এটা FIR দিবলগীয়া হয় থানাত এই FIRটো লাগিব মানে এক্সিডেণ্ট যদি হয় আৰু মেডিকেল ডকুমেণ্টছ লাগিব এক্সিডেণ্ট হোৱাৰ পিছত যেতিয়া মৃত্যু হয় মেডিকেলত লৈ যায় নহয় জানো লৈ গৈ কিবা মানে তেওঁলোকক পষ্টমৰ্টম কৰিব কিবা কিবি কৰিব চেকআপ কৰিব নহয় জানো এইবোৰৰ যিটো ডকুমেণ্ট মেডিকেল ডকুমেণ্ট এইবোৰ লাগিব একাউণ্ট ইনফৰমেশ্যনটো লাগিব চেটেল কৰিবলৈ সেইটোৱেই গোটেইটো মানে এইটো লাগিব আৰু তাৰপাছত ইঞ্চুৰাৰৰ যিটো হেৰি পলিচি ফৰ্মেট সেইটো ফৰ্মেটটো লাগিব আৰু সেইবোৰ মানে আপোনালোকে হেৰি কৰিব লাগিব মানে যুগুত কৰিব লাগিব আকৌ যদি পাৰ্মানেণ্ট টোটেল ডিজেবিলিটি ইঞ্চুৰেঞ্চটো যদি চাওঁ এইটো চাওক এইবোৰ যিটো এতিয়া যিটো চাই আছোঁ এইটো পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চৰ কথা আমি কৈ আছোঁ ইয়াত চাওঁ 1 নম্বৰত এইটো তেতিয়াহে এপ্লিকেবল হ'ব মানে তেতিয়াহে লাগু হ'ব যদিহে এমপ্লয়ী ডিজেবিলিটিটো লছ অফ বথ লিম্ছ মানে আপোনাৰ হাত বা ভৰি এই দুয়োটা দেই যদিহে লছ হয় তেতিয়াহে এইটো টোটেল ডিজেবিলিটিটো মানে হেৰি হ'ব লাগু হ'ব মানে সেইটো মানে প্ৰযোজ্য হ'ব কথাটো সেইটো এতিয়া ক্লেইম দিছ ইঞ্চুৰেঞ্চ কি ক'ব লাগিব দ্য ক্লেইম প্ৰচেছ ইজ দ্য ছেম এজ এক্সিডেণ্ট মানে এইটো ওপৰত যিটো লিখা আছে এনেকুৱাই মানে এইটো ডেথ ইঞ্চুৰেঞ্চৰ দৰেই মানে কথাটো ঠিক আছে গতিকে ইয়াত ক'বলগীয়া একো নাই আৰু পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি চাওক পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি মানে এইটো পাৰ্চিয়েল বুলি ক'লে অলপমান এটা অংশ যিটো চাওক লছ অফ ওৱান লিম্ব আপোনাৰ এটা ভৰি যেনিবা আপোনাৰ গল কাটিলে বা আপোনাৰ হাতৰ যিকোনো এটা হাত কাটিলে এই ক্ষেত্ৰত মানে এইটো প্ৰযোজ্য হ'ব কথাটো সেইটোৱে ঠিক আছে আৰু যিটো প্ৰচেছ এইটো ওপৰৰ দৰেই মানে যিটো ওপৰত লিখা আছিলে এইটো 1 নম্বৰ ডেথ ইঞ্চুৰেঞ্চ ইয়াৰ দৰেই মানে একেটাই মানে কথাটো ছেম মানে ক'বলৈ গ'লে আৰু এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ অথনি মই ক'লোঁ এয়াৰ এক্সিডেণ্টেল মানে এইটো ফ্লাইটত কিবা এটা দুৰ্ঘটনা হয় যদি এক্সিডেণ্ট হয় তেতিয়া মানে আৰু এইটো তেতিয়াহে প্ৰযোজ্য হ'ব যেতিয়া আপোনাৰ যিটো লাইফ ঠিক আছে এই লাইফটো লুজ হয় আৰু এইটো লুজ বুলি কয় LOS লুজ তাৰমানে যদিহে হেৰাই মানে ডেথ যদিহে হয় তেতিয়াহে মানে এইটো হেৰি হ'ব কথাটো সেইটো ঠিক আছে এইটো চাওক হু লুজ দেয়াৰ লাইফ ডিউ টু এন এয়াৰ এক্সিডেণ্ট মানে যদিহে মৃত্যু হয় তেতিয়াহে মানে এয়াৰ এক্সিডেণ্ট হয় যদিহে মৃত্যু হয় তেতিয়াহে যে কথাটো সেইটো এতিয়া যদিহে আপুনি যদি আপোনাৰ বাবে যদিহে ক্লেইম কৰিব বিচাৰে যিটো হেৰি ইঞ্চুৰেঞ্চ সেইটো কি কৰিব লাগিব লিগেল হেয়াৰ বা নমিনীয়ে এইটো সকলোৱে জনাটো দৰকাৰেই নমিনী থাকে নহয় জানো বা নমিনীও যদি নাই তেতিয়াহ'লে কি কৰিব লাগিব লিগেল এয়াৰ কি কৰিব লাগিব আপোনাৰ যিটো এয়াৰ টিকেটো লাগিব এইটো একদমবাৰে হেৰি আৰু মানে কি ক'ম এইটো বহুত দৰকাৰ এইটো উলিয়াবই লাগিব মানে আৰু ডেথ চাৰ্টিফিকেট লাগিব আৰু ছাপৰ্টিং ডকুমেণ্টছ বুলি ক'লে সেইটোৱেই আপোনাৰ যিবোৰ ইঞ্চুৰেঞ্চত হেৰি ক্লেইম কৰিবলৈ যিটো হেৰি ডকুমেণ্ট লাগে যেনেকৈ ধৰি লওক আপোনাৰ ID কাৰ্ড নহয় জানো ID প্ৰুফ মানে ID কাৰ্ড বুলি নহয় ID প্ৰুফ আপোনাৰ আধাৰ কাৰ্ড হ'ব পাৰে আপোনাৰ ভোটাৰ কাৰ্ড হ'ব পাৰে এইবোৰ মানে লাগিব কথাটো সেইটোৱেই ঠিক আছে এইবোৰেই মানে আপোনাৰ ক্লেইম প্ৰচিজাৰ মানে কি ধৰণে আপুনি ক্লেইম কৰিব সেইটো এইবোৰ মানে গোটেইটো লিখা হৈছে এইটো চাওক মানে কথাটো সেইটো আৰু এটা ইয়াত আছে অলপমান আছে আৰু বেছি নাই এতিয়া আপোনালোকে চাই যাব steps to file an insurance claim by the employee or nominee মানে চাওক যিটো ইঞ্চুৰেঞ্চ মানে ক্লেইম কৰিবলৈ মানে আপোনাৰ ডেথ হোৱাৰ পিছত কি হ'ব বা কি হ'ব লাগে সেইটো ইয়াত লিখা আছে এইটো চাওক অপশ্যনত যদি চাওঁ আমি এইটো চাওক আপোনাৰ যিটো এক্সিডেণ্ট হোৱাৰ পিছতে কি হ'ব এটা ৰাইটিং ইণ্টিমেশ্যন লেটাৰ দিয়া হ'ব মানে ইন ৰিটেন ঠিক আছে ইঞ্চুৰেঞ্চ কোম্পানীলৈ আৰু বেংকলৈও দিয়া হ'ব যে আপোনাৰ এক্সিডেণ্ট হ'ল বুলি এইটো মানে দিয়া হ'ব আপোনাৰ ধৰি লওক এক্সিডেণ্ট হোৱাৰ পিছত আপোনাৰ ডেথ হ'ব পাৰে বা এইটো হ'ব পাৰে যে আপোনাৰ মানে পাৰ্মানেণ্ট টোটেল ডিজেবিলিটি হ'ল সেই বিষয়ে মানে এটা ইণ্টিমেশ্যন লেটাৰ পঠিয়াই দিয়া হ'ব ইঞ্চুৰেঞ্চ কোম্পানীলৈ আৰু বেংকবোৰলৈ কথাটো সেইটো আৰু যদি বি অপশ্যনত যদি চাওঁ ইয়াৰ পিছত আপোনাৰ যিটো ফৰ্ম থাকিব মানে বেংকৰ পৰা এটা ফৰ্ম উলিয়াব লাগিব আৰু ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা এটা ফৰ্ম উলিয়াব লাগিব হেৰি ফিল আপ কৰিবলৈ ক্লেইম কৰিবলৈ আৰু যেনিবা আপুনি ইঞ্চুৰেঞ্চটো ক্লেইম কৰিব লাগিব নহয় জানো এইটো ক্লেইম কৰিবলৈ আপুনি কি কৰিব লাগিব এই ফৰ্মবোৰ বেংকৰ পৰা আৰু ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা উলিয়াই পিনে আপুনি ফিল আপ কৰিব লাগিব আৰু আপোনাৰ যিটো ছাপৰ্টিং ডকুমেণ্টছ সেই ডকুমেণ্টছবোৰ এটেচ কৰিব লাগিব লগত গাঁঠি দিব লাগিব মানে ডেথ চাৰ্টিফিকেটে হওক বা FIR হওক বা মেডিকেল ৰিপৰ্ট বা নমিনী আৰু লিগেল হেয়াৰ ডিটেইলছ এইবোৰ গোটেইবোৰ যিবোৰ লাগে সেইবোৰ দিব লাগিব মানে যদি ডেথ হয় এই ডেথ হ'লে আপোনাৰ যিজনে ক্লেইম কৰিব নহয় জানে ক্লেইম কৰাজনৰো হেৰিটো লাগিবই ডিটেইলছটো লাগিবই বা ID প্ৰুফটো লাগিবই কথাটো সেইটোৱে কাৰণ ছাপৰ্টিং ডকুমেণ্ট বুলি ক'লে সেইটোৱেই ন যে আপুনি যিজন ডেথ হৈছে আপোনাৰ মানে
কোনোবাৰ যদি ডেথ হৈছে ডেথ হোৱাৰ মানে বাবে যিজনে ক্লেইম কৰিব ক্লেইম হোৱাজন কি হয় ডেথ হোৱাজনৰ সেইটোতো প্ৰুফ লাগিব সেইবাবে এটা ডিটেইলছ লাগিব সেইটো লগতে গাঁঠি দিব লাগিব মানে কথাটো সেইটোৱে তাৰপিছত ক্লেইম যিটো ফৰ্মেট ন এই ফৰ্মটো ইঞ্চুৰেঞ্চ কোম্পানীলৈ হেৰি বা বেংকলৈ এইটো পঠিয়াই দিব লাগিব কথাটো সেইটোৱে আৰু তাৰপিছত আমি যদি চাওঁ আৰু এইটো 4 নম্বৰত যদি চাওঁ ইয়াৰ লেখাটো চাওঁ যদিহে ফাইলিং কৰাৰ পিছত মানে হয় যিটো ক্লেইমটো ফাইল কৰাৰ পিছত মানে ডিছপ'জ কৰাৰ বিষয়ে যদিহে কিবা এটা আপুনি হেৰি পাইছে মানে গৰ্বৰ যদি পাইছে ধৰি লওক আপোনাৰ বহুত সময় হ'ল দেৰি হ'ল কিবা এটা যদি গৰ্বৰ লাগি আছে তেতিয়া আপুনি কি কৰিব লাগিব এইটো মানে কমপ্লেইন দিবলৈ কি কৰিব লাগিব আপুনি বা আপোনাৰ যিটো নমিনি বা লিগেল এৰে কি কৰিব লাগিব বেংকৰ যিটো মেনেজাৰ তেওঁ কণ্টেক্ট কৰিব লাগিব কি হ'ল কিয় এতিয়ালৈকে মানে হেৰি হোৱা নাই মোৰ যিটো হেৰি ক্লেইম কৰা হৈছিলে এইটো ক্লেইম কৰা এতিয়ালৈকে ডিছপ'জ কৰা হোৱা নাই নহয় জানো এইবোৰ টকাটো কিয় এতিয়ালৈকে অহা নাই কথাটো সেইটোৱেই মানে এইটো এনেক্সাৰ 2ত মানে এটা ফৰ্ম আছে ঠিক আছে কমপ্লেইন ফৰ্ম এইটো এনেক্সাৰ ফৰ্ম বুলি দিছে নহয় এনেক্সাৰ 2 বুলি এইটো এনেক্সাৰ 2 ইয়াত এইটো মানে ফৰ্মটো মানে ফাইল মানে ফিল আপ কৰি পিনে আপুনি হেৰি কৰিব লাগিব কথাটো এইটোৱে তাৰপিছত 5 নম্বৰ যেটা এমপ্লয় ডিছক্ৰিপশ্যন এণ্ড বেংক কম্পেৰিজন মানে যেতিয়া আপুনি হেৰি কৰিব ইঞ্চুৰেঞ্চটো ল'বলৈ বিচাৰিব তেতিয়া আপুনি কি কৰিব লাগিব যিটো বেংক ন বেংক কোনটো বেংকৰ অধীনত কি হেৰি সুবিধা দিয়া হ'ব এই সুবিধাটো চাই পিনি আপুনি মানে বেংকটো হেৰি কৰিব মানে চুজ কৰিব পাৰিব মানে এই মোক এইটো বেংকৰ অধীনত হেৰি লাগে ইঞ্চুৰেঞ্চটো লাগে আন বেংকত নালাগে সেইটো চুজ কৰাৰ হেৰিটো মানে যিটো চইচটো আপোনাৰ আছে ঠিক আছে Yes, so banks have the freedom to enhance the current benefits they offer. মানে এইটোৱে বেংকে নিজৰ ইচ্ছামতে যিটো বেনিফিট মানে দিয়াৰ যিটো হেৰি ফ্ৰীডম এই ফ্ৰীডমটো তেওঁলোকে নিজৰ হেৰিমতে নিয়মমতে দিব মানে কথাটো ইয়াত আপুনি হেৰি কৰিব নোৱাৰিব আৰু কিবা এটা হেৰি ফ'ৰ্চ কৰিব নোৱাৰিব কথাটো সেইটোৱেই গতিকে ইয়াত আৰু ইমান হেৰি কৰিবলগীয়া নাই ইমান মানে ক'বলগীয়া কথা নহয় ইমানেই আছিলে যিটো আমাৰ অসম গভৰ্ণমেণ্টৰ অধীনত যিটো চৰকাৰী চাকৰি কৰা এমপ্লয়ীবোৰৰ বাবে যিটো ইঞ্চুৰেঞ্চ উলিওৱা হৈছিলে নতুনকৈ সেই ইঞ্চুৰেঞ্চৰ বিষয়ে মই অলপমান কথাটো আপোনালোকৰ বাবে ইয়াত ব্যাখ্যা কৰি দিলোঁ আশা কৰোঁ এই যিটো সৰু ভিডিঅ'ৰ যোগেদি আপোনালোকে মানে যিবোৰ হেৰি কথা জানিবলগীয়া আছিলে কথাবোৰ সকলো আপোনালোকে গম পালে ধন্যবাদ